আজি চুজিৰে এটা ভাপত দিয়া পিঠা বনাব লৈছোঁ। ইয়াতে চুজি 2 কাপ আৰু দৈ 2 কাপ মই আগতে ভিজাই 25 মিনিটমান ৰাখি থৈছোঁ। ইয়াত গাজৰ আৰু কেপচিকাম কাটি এনেধৰণে মিক্স কৰি লৈছোঁ। ইয়াতে বেকিং চ'ডা আৰু বেকিং পাউডাৰ এই দুটা মিক্স কৰিছোঁ, আধা চামুচ। এইখিনি এনেকৈ ভালকৈ মিক্স কৰি লৈছোঁ। ইয়াতে গৰু ঘিউ দিছোঁ 3 চামুচ, এইখিনিও ভালকৈ মিক্স কৰি লৈছোঁ। এনেদৰে ভালকৈ মিক্স কৰি ল'ব লাগে। মিক্স কৰাৰ পিছত এইখিনি হ'লেই, এতিয়া বাতিত মোৰ তেনেকুৱা ডাঙৰ বাতি নাই, সৰু বাতিতে ডাঙৰ বাতিতে মই কি কৰিছোঁ, এনেই অইল অকণমান সানি দিছোঁ, ঘিউ এনেকৈ সানি ল'ব লাগে। তাৰপিছত আমি ইয়াতে এহাটা 2 হেতাই দিছোঁ, এনেকৈ দি বাতিটোত অকণমান ভৰাই দিছোঁ, একদম সম্পূৰ্ণ ভৰ্তিকৈ দিয়া নাই। এনেকৈ এতিয়া মই ম'ম' ষ্টেণ্ডত এনেকৈ ভৰাই দিছোঁ আৰু ঢাকনিখন ঢাকি দিছোঁ। এয়া মোৰ হৈ গ'ল, বেছি সময় নালাগে, খুব বেছি 15 মিনিটমান লাগে, হৈয়ে যায়। ইমান সহজতে পটককৈ খাব পৰা, ৰাতিপুৱা এইটো আমি জলপান খালে পেটটোও ভাল লাগে ন, আৰু ইমান ধুনীয়া কোমল হৈছে, এৰুৱাবলৈও ভাল আৰু দেখিবলৈ ইমান ধুনীয়া, আৰু এনেকৈ তৰকাৰী দিও কেতিয়াবা মিক্সকৈ খাব পাৰি। এতিয়া এনেকৈ গোটেইকেইটা এৰুৱাই এনেকৈ মই এখন প্লেটত ৰাখিছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে। এতিয়া মই এটা আপোনালোকক এনেই ভাঙি দেখুৱাম কেনেকুৱা হৈছে। ইমান ছফ্ট হৈছে নহয়, একদম স্পঞ্জৰ নিচিনা হৈ গৈছে চব। এয়া এনেকৈ আপোনালোকেও বনাবচোন, সহজতে ৰাতিপুৱা পটককৈ বনাই খাব পৰা বস্তু। এয়া এটা বহুত ধুনীয়া ভাল জলপান বুলিয়ে কৈছোঁ। আজিলৈ ইমানেই।